স্বাগতম বাবুল চন্দ্ৰ শইকীয়া আপোনাৰ যি ইচ্ছা মই তাক স্বাগতম জনাইছোঁ। মনত ৰাখিব বাবুল চন্দ্ৰ শইকীয়া আপুনি কি কৈছে? মই ভিউছৰ কাৰণে মই পপুলাৰিটি বিচাৰি মই ভিডিঅ' কৰোঁ, বিতৰ্কিত পোষ্ট কৰোঁ নহয়। মোৰ বিবেক আৰু বুদ্ধিয়ে যিটো কথা মোক সোঁৱৰাই দিয়ে মই তাক প্ৰকাশ কৰোঁ। যি সময়ত মই যিটো শুদ্ধ বুলি ভাবি পাওঁ আৰু মই নিশ্চিত ৯৯% মোৰ সেই বক্তব্যখিনি শুদ্ধ হয়। হয়তো ভাষাৰ শৈলী কিবা ১% ক'ৰবাত ভুল থাকিব, ইমানখিনি মই নিশ্চিত যে মোৰ বক্তব্যৰ যি মূল ভাৱাৰ্থ উদ্দেশ্য সৎ আৰু মহান আৰু সত্য যুক্তিসংগত। গতিকে বাবুল চন্দ্ৰ শইকীয়া আপুনি মোৰ ফটো কাঢ়িনি মোৰ নাম দি আপুনি কি লিখিছে? গৰিমা বাইদেউ, এওঁৰ ওপৰত আপুনি মানহানি কেছ কৰক। মই দিয়া ভিডিঅ'টোত যোৱাকালি মাজৰাতি দিছিলোঁ, বৰ্তমান সময়লৈকে 1.6 মিলিয়ন ভিউজ হৈছে। কিমান হাজাৰ শ্বেয়াৰ্ছ হৈছে, লাইক হৈছে, কমেণ্ট হৈছে। আপুনি দয়া কৰি আপুনি সেই কমেণ্টখিনি পঢ়ি চাওক, মানুহৰ মন্তব্যখিনি চাওক। মই আত্মসন্মান ৰক্ষা কৰি বেকেটত ৰাখি কথাখিনি প্ৰকাশ কৰিছোঁ। অকল মোকেহে দেখিলে নেকি আপুনি? বিভিন্নজন ইউটিউবাৰ ব্লগাৰে ফেচবুক প্ৰফাইল মেইনটেইন কৰি থকা ব্যক্তিয়ে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। অসমৰ জনগণে নিজৰ মন্তব্য প্ৰকাশ কৰিছে। কোনোৱে গৈ পেলাই গাঁতৰ পৰা খুচৰি আনি পেলাই উলিয়াই পেলাই নিজৰ মন্তব্য ভিউছৰ কাৰণে ভিডিঅ' বনোৱা নাই। প্ৰথম কথা, মই ভিউছৰ কাৰণে কৰা নাই। মোৰ ইউটিউব আছে, মোৰ ফেচবুক আছে। মই পইচাৰ পিছত দৌৰি মই সেইবোৰ কৰি থকা নাই। আজিও সেইবোৰ মই তেনেকেই থৈ দিছোঁ। কেৱল মই বক্তব্য কৰি আছোঁ, এইটো এটা প্ৰচাৰ মাধ্যম বুলি। যদি অসমৰ আন মানুহে কোৱা নাইও, আপুনি অকল মোকে দেখিছে ন? মই কৈছোঁ অসমৰ জনগণৰ মন্তব্যবোৰসমূহ আপুনি লক্ষ্য কৰক আৰু অন্যান্য চেনেলে দিয়া সমালোচনা কৰা বক্তব্যবোৰ আপুনি লক্ষ্য কৰক। অসমৰ আমাৰ স্বনামধন্য এজন লেখক সমালোচক ময়ূৰ বৰা ডাঙৰীয়াৰ বক্তব্যটো আপুনি এবাৰ শুনক আৰু বিভিন্নজন অসমৰ অজস্ৰ সহস্ৰজনৰ বক্তব্যবোৰ শুনক। কোনোৱে আঙুলি দি খুচাৰি গাঁতৰ পৰা উলিয়াই কিবা কোৱা নাই। সেয়া সুবিধা দিছে একমাত্ৰ এনে সময়ত নক'বলগীয়া বক্তব্য প্ৰকাশ কৰি গৰিমা বাইদেৱে বাধ্য কৰিছে, যিটো প্ৰয়োজন নাছিল। নাজানো, গৰিমা বাইদেউক বহু মানুহে এইটোও কৈছে যে তেওঁক ব্যৱহাৰ কৰা হৈছে। আগৰ এটা ভিডিঅ' কৈছে যে এইটো কোনোবাই কিবা মেকিং কৰিছে, তেওঁ নহয়। সেইটো বাৰু মানি লৈছোঁ, কিন্তু যিটো ভিডিঅ' তেওঁ নিজেই জুবিন গাৰ্গৰ প্ৰফাইলৰ পেজৰ পৰা আহি তেওঁ কৰিছিলে, জুবিন গাৰ্গ আছে তাত, মোবাইল আছে জুবিন গাৰ্গৰ লগত। গৰিমা বাইদেৱে কেনেকৈ ভিডিঅ'টো দিলে তেওঁৰ প্ৰফাইলত? মানে গৰিমা বাইদেৱে নিজে ইয়াত ভিডিঅ'টো কৰিছে আৰু তেওঁলৈ পঠিওৱা হৈছে। ক'লৈ? যোনে মেইনটেইন কৰে, মেনেজিং কৰি আছে, মেনেজাৰলৈ। আৰু মেনেজাৰৰ হাতত গোটেই চাবি কাঠি আছে। এছিষ্টেণ্ট PA ৱাইফতকৈও বেছি, যাৰ কাৰণে আজি বাইদেৱে কৈছে যে তেওঁ নাহিলে মই একো কৰিব নোৱাৰিম। মানে জুবিনৰ গোটেই চাবি কাঠি মেনেজাৰৰ হাতত আছে। মেনেজাৰৰ কথাত আজি গৰিমা বাইদেৱে ভিডিঅ' কৰি তেওঁলৈ পঠিয়াইছে আৰু তেওঁ তাত আপলোড কৰিছে। নহ'লে জুবিনৰ প্ৰফাইলৰ পৰা ভিডিঅ' বাইদেৱে কেনেকৈ দিলে? বাইদেউ আছে গুৱাহাটীত, অসমত, জুবিন আছে তাত ছিংগাপুৰত। কেনেকৈ ভিডিঅ'টো ৰিলিজ হ'ল? নে বাইদেউক বাধ্য কৰোৱা হৈছে, প্ৰেছাৰাইজ কৰোৱা হৈছে যে আপুনি এনেকৈ কৈ পেলাই দিয়ক? কিয় সাহস নকৰিলে সেইকেইজন মহাপুৰুষ আহিবলৈ, যিয়ে গোটেই জীৱনটো জুবিন গাৰ্গৰ আশে পাশে দাদাগিৰি দালালিকো বাই থাকি কেৱল পকেট গৰম কৰিলে আৰু আজি মৃত্যুৰ সময়ত জুবিন গাৰ্গৰ লগত আহিবলৈ কিয় সাহস নকৰিলে? কিয় প্ৰত্যুত্তৰ দিবলৈ সাহস নহ'ল তেওঁলোকৰ? অৱশেষত পুলিচৰ কাষ্টডিলে গৈ বিচাৰ প্ৰক্ৰিয়া হ'ব বুলি অসমৰ ৰাইজক আৰু আভুৱা ভাড়া এটা আপোনালোকক আচলতে সুৰক্ষাহে দিয়া হৈছে, সেয়া আমি ভাল বুজি পাইছোঁ। তথাপিতো এষাৰ কথা কওঁ, ইতিহাসেতো আমাক নকয় যে আমি আইন কানুনক বিশ্বাস কৰিব লাগে। কাৰণ জোনমণি ৰাভাক দেখিছোঁ আৰু বহুত XYZ আমি দেখি আহিছোঁ, কোনো বিচাৰ নহ'ল। গতিকে এয়াও যে শুদ্ধ বিচাৰ হ'ব আমি আশা কৰিব নোৱাৰোঁ। তথাপিও কৈছোঁ,
ন্যায়ালয়ৰ ওচৰত আমাৰ বিশ্বাস আছে, আস্থা আছে, আমি ন্যায় পাম আৰু ন্যায় নোপোৱালৈকে আমি মানি নলওঁ। জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল, তেওঁক হত্যা কৰোৱা হৈছে, কোনে কৰিছে? তোমালোক দুজনৰ, এই যে দুজন কি শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাৰ যে গাফিলতি বিজনেছত তোমালোকৰ হাততেই তেওঁৰ মৃত্যু হৈছে, সেইটো সত্য। কিন্তু ইণ্টাৰেষ্টিং খবৰটো যে তোমালোকে কৰিছা, মই নাভাবোঁ তোমালোকে কৰিছা, তোমালোকক কৰোৱা হৈছে। কাৰণ সোণৰ কণী দিয়া হাঁহক তোমালোকে কেতিয়াও হত্যা নকৰা। হয়তো তোমালোকৰ গাফিলতিত হৈছে, কিন্তু মোৰ সন্দেহ তাত ৰাইজৰ অজস্ৰজন সহস্ৰজন অসমীয়াৰ প্ৰশ্ন, এয়া হত্যা হৈছে আৰু এয়া হত্যা তোমালোকৰ দ্বাৰা কৰোৱা হৈছে। ইয়াত ইণ্ডিকেশ্যন, হুকুম দিয়াৰ কেন্দ্ৰবিন্দু আৰু ক'ৰবাত আছে। মুঠতে এটা কথা কওঁ, এই বিচাৰ যেতিয়ালৈকে আমি অসমীয়াই ৰাইজে নাপাওঁ তেতিয়ালৈকে মানি লোৱা নহ'ব। মই অকলে কোৱা নাই, যদিও মোক অকলে কোৱা বুলি কৈছে, আপুনি অসমৰ আৰু বাকী মানুহৰ ভিডিঅ'সমূহ নাই পোৱা। প্ৰখ্যাত মোৰ স্বনামধন্য ময়ূৰ বৰাৰ বক্তব্যটো যদি আপুনি শুনা নাই, অসমৰ সহস্ৰ অজস্ৰজন মানুহৰ বক্তব্যবিলাক শুনা নাই, তথা মোৰ অন্ততঃ ভিডিঅ' কমেণ্টবোৰ পঢ়ি চাওক। আৰু তেতিয়াও যদি কয় মই বেলেগ একো দেখা নাই, কেৱল ধৰ্মকান্ত নাথকহে দেখিছোঁ, আপুনি এনেধৰণৰ বক্তব্য প্ৰকাশ কৰিছে বুলি ভিউচৰ কাৰণে, তেতিয়াহ'লে কৈছোঁ শুনক, মই কৈছোঁ, মোক বাধ্য কৰিছে। কোনে কৰিছে? গৰিমা বাইদেৱে এই সময়ত তেওঁ ৰাইজক কোৱাৰ প্ৰয়োজন আছিল, কোৱাৰ প্ৰয়োজনে নাই। অসমৰ মানুহ হাবাথুৰি খাই আছে, তেওঁ এটা ক'ব পাৰিলেহেঁতেন যে আপোনালোকে যাতে হুলস্থুল নকৰে, শান্তিপ্ৰিয় ভাৱেৰে যেন তেওঁক বিদায় দিয়ে। কিন্তু বিপৰীতে তেওঁ কি ক'লে, যিটো কথা কোৱাৰ প্ৰয়োজন আছিল নেকি, যে সিদ্ধাৰ্থক আহিবলৈ দিয়ক, তেওঁ নাহিলে মোৰ বহু কাম বাকী আছে, মই একো কৰিব নোৱাৰিম। আগৰ ভিডিঅ'টোত মই গোটেইখিনি কৈছোঁ, তাকে আৰু ক'ব নোৱাৰোঁ। এইটো প্ৰয়োজন আছিল নেকি? আজি গোটেই অসমে প্ৰশ্ন উঠাইছে, অসমৰ ৰাইজ আপোনাৰ মানে সৰু হৈ পৰিল, সিদ্ধাৰ্থ ডাঙৰ হৈ পৰিল। প্ৰশ্ন বাধ্য কৰিছে আজি বাইদেৱে। নাজানো বাইদেউক কোনোবাই কৰাইছে নেকি, সেইটো মেনুকুলেট কৰাইছে নেকি নাজানো। কিন্তু বাইদেৱে সেই ভিডিঅ'টো, বাইদেউৰ বক্তব্যৰে জুবিনৰ ৱালৰ পৰা অহা সেই ভিডিঅ'টোৱে মানুহক বাধ্য কৰিছে ক'বলৈ। আৰু গতিকে তাকেই প্ৰশ্ন কৰিছোঁ, হাজাৰ বাৰ কম, জুবিন আমাৰ অসমীয়াৰ সম্পদ। জুবিনক হত্যা কৰা হৈছে, এয়া অজস্ৰ সহস্ৰ জনগণে কৈছে। মই কৈছোঁ এই দুজনে হত্যা কৰা নাই, এওঁলোকৰ দ্বাৰা কৰোৱা হৈছে। ইয়াত আৰু তৃতীয় শক্তি নহয়, মূল কোনোবা কেন্দ্ৰবিন্দু আছে। সেইটো কোন? হিম্মত আছে নেকি, সাহস আছে নেকি আপোনাৰ সেয়া কথা আলোচনা সমালোচনা কৰিবলৈ, প্ৰকাশ প্ৰচাৰ কৰিবলৈ? মাৰ্জনা কৰিব। মই এই ভিডিঅ'টোৰ দ্বাৰা অন্য এটা ভিডিঅ'হে আচলতে কৰিবলৈ গৈছিলোঁ, এয়ে যে জুবিন গাৰ্গৰ নশ্বৰ দেহ ইতিমধ্যে আহি পালেহি, আমি সকলোৱে জানিছোঁ। প্ৰশ্ন উঠি আছে, জুবিন গাৰ্গক শেষ তেওঁ সংস্কাৰ ক'ত কৰা হ'ব, তেওঁৰ কি বুলি কয়, তেওঁৰ সমাধি ক্ষেত্ৰ ক'ত বনোৱা হ'ব। কালি এটা ভিডিঅ' মই পাইছিলোঁ, যোৰহাটবাসীয়ে দাবী কৰিছে, যোৰহাটবাসীয়ে এইটোও কৈছে যে 4 বিঘা মাটি হেনো বোলে তেওঁলোকে ডনেট কৰিছে, জুবিন গাৰ্গৰ নশ্বৰ দেহ তাত সৎকাৰ কৰা হওক, কিংবা সমাধি ক্ষেত্ৰ তাত পতা হওক। বহুত আশাৰে তেওঁলোকে দাবী কৰিছে। চাওক, মই নগাঁৱৰ, বৰ্তমান হোজাই জিলা, কিন্তু মই নিৰপেক্ষ বিচাৰ কৰা মানুহ সদায়। আজি মই কওঁ, জুবিনক য'তেই নিদিয়ক, য'তেই নাৰাখক, এনে এটা জেগাত তেওঁক শেষ কৃত্য সমাপন কৰা হওক, এনে জেগাত তেওঁৰ সমাধিস্থল বনোৱা হওক, য'ত অসমৰ মানুহে মুকলি ভাৱেৰে তেওঁক সদায় যাতে আমি মন গ'লেই গৈ তেওঁৰ কোলাত অকণমান যাতে আমি মন শান্ত কৰি আহিব পাৰোঁ, এনে এখন সুন্দৰ জেগাত তেওঁক এই ব্যৱস্থাখিনি কৰা হওক। যোৰহাটবাসীয়ে দাবী কৰিছে, যিহেতু যোৰহাটত তেওঁ পঢ়া শুনা আদি গোটেইখিনি, যোৰহাটৰ পৰা তেওঁ জুবিন গাৰ্গ হৈ ওলাই আহিছিল গুৱাহাটীলৈ, তথা তেওঁৰ মাতৃঘৰ কৈছে। আনহাতে যোৰহাটৰ এই ওচৰৰ শিৱসাগৰ তেওঁৰ পিতৃৰ ঘৰ আছিলে, যদিও তেওঁলোক এতিয়া গুৱাহাটীত আহি তেওঁলোক বসতি স্থাপন কৰিছে। গুৱাহাটীত সকলো মানুহেই যায়, যেনেকৈ দিল্লীলৈ, বম্বেলৈ সকলো মানুহ যায়, গুৱাহাটীলৈ সকলো মানুহেই আহে, কিন্তু তেওঁলোকৰ যিটো ভেটি যোৰহাট আৰু শিৱসাগৰ। গতিকে সেইসকল ৰাইজৰো অনুৰোধ আৰু আৱেগক লক্ষ্য ৰাখি
নশ্বৰ দেহৰ অন্ত্যেষ্টিক্ৰিয়া মানে তেওঁৰ যি শেষকৃত্য তথা তেওঁৰ যি সমাধিস্থল ৰাইজে বিচাৰ কৰি কৰাটো আশা কৰোঁ। ইতিমধ্যে সোণাপুৰ কি এডোখৰ জেগাত তেওঁৰ কি বুলি কয়, ইতিমধ্যে তেওঁ এখন পুৰণি শ্মশানত তেওঁৰ শৰীৰ সৎকাৰ কৰিবলৈ আয়োজন কৰিছে। কিয় কৰিছে মই সুধিছোঁ। জুবিন গাৰ্গৰ নশ্বৰ দেহটো সৎকাৰ কৰিবলৈ এখন পুৰণি মানে শ্মশানলৈ কিয় নিবলগীয়া হ'ল? জুবিন গাৰ্গক কিয় এনেকৈ লালু পাঞ্জু হিচাপে কিয় নিয়া হ'ল? জুবিন গাৰ্গৰ শৰীৰটো এনে এখন জেগা কিয় বিচাৰি নাপালে? গুৱাহাটীতেই হওক লাগিলে। তেওঁৰ যিটো অন্তিম সৎকাৰ, এই অগ্নি সংস্কাৰ অগ্নিদাহন কাৰ্যটো এডোখৰ নতুন মুকলি আহল বহল জেগাত কিয় কৰা নহ'ল? বিপৰীতে কিয় সোণাপুৰৰ সেই কি জেগা জানো তাত কিয় কৰা হ'ল, যিখন এখন পুৰণি শ্মশান হয়? কিয় তেওঁক এই খিচিৰি কৰি তাত গৈ কিয় ভৰালেগৈ লালটু ফাল্টু মানুহৰ দৰে? প্ৰথম মোৰ এইটো ক্ষোভ, তাত কৰিব নালাগিছিল। কি অসম চৰকাৰৰ হাতত মাটি নাই? কি অসমে তেওঁক মাটি নিদিলেহেঁতেন গুৱাহাটীত? তেওঁৰ কাৰণে এটা ইণ্ডিভিজুৱেল এটা প্লেচ তেওঁৰ কাৰণে কিয় চিলেক্ট নকৰিলে? দ্বিতীয়তে আশা কৰোঁ যোৰহাটবাসীয়ে 4 বিঘা মাটিও ইতিমধ্যে দিছে। যোৰহাটতে তেওঁ ডাঙৰ দীঘল হৈ অহা। মই এইটো কথাও কওঁ, য'তেই নহওক আকৌ কৈছোঁ, এডোখৰ সুনিশ্চিত সচ্ছল সুন্দৰ জেগাত যাতে তেওঁক আমি স্থাপন কৰোঁ, তেওঁক ৰাখোঁ, যাতে আমি সদায় শান্তিৰে গৈ অকণমান তেওঁৰ ওচৰত শান্তি পাব পাৰোঁ। বিপৰীতে এই যে সোণাপুৰৰ সেই পুৰণি শ্মশানখনত তেওঁ আজি সৎকাৰ কৰিবলৈ ওলোৱাটো আমি গ্ৰহণ কৰিব পৰা নাই। কিয় এনে আপোনালোকৰ মানে হীনমান্যতা? আপোনালোকৰ কিয় গা এৰা দিয়া বেপাৰ কৰিছে? লগতে আশা কৰোঁ যোৰহাটবাসীয়ে যি মনত ভাৱনা পুহি ৰাখিছিল, তেওঁলোকে 4 বিঘা মাটি দানো কৰিবলৈ তেওঁলোকে এনাউন্স কৰিছে। অন্ততঃ সমাধিস্থলখন তাতেই হওক বুলি মই ধৰ্মকান্ত নাথে দাবী জনাওঁ, আশা কৰোঁ। অন্ততঃ যোৰহাটবাসী এইটো কথাও কৈছে যে জুবিন গাৰ্গৰ নশ্বৰ শৰীৰটো আমাৰ যোৰহাট টাউনলৈ লৈ অহা হওক। তাকো নকৰিলে। কিয় নকৰিলে সুধিছোঁ। কেৱল এতিয়াও জুবিন গাৰ্গৰ নশ্বৰ শৰীৰৰ লগত লাগি ভাগি থকা, আৰে গৰিমা বাইদেৱে জানে কি? আৰু সেই বৃদ্ধ দেউতাকজনকো বোধ কৰোঁ আপোনালোকে সোধা পোছা নাই। নিজৰ মই মতালি লগত লাগি ভাগি থকা সেই কিনাৰৰ যিকেইজন মানে জীয়ন্ত অৱস্থাত তেওঁক সামৰি ধৰি ৰাখিব নোৱাৰিলে, সেইকেইজন মুৰুখৰ নিচিনা যি আনি পেলাই তেওঁক আজি শেষ কৰিলে, যাৰ জীৱনটো ঘূৰাই ৰাখিব নোৱাৰিলে, তেনেকেইজনমান ব্যক্তিয়ে বোধ কৰোঁ কিনাৰত পিনাই ফুৰিছে, নিজৰ মানে এনে ঠেক মনোবৃত্তিৰে সিদ্ধান্তবোৰ লৈ আছে। যিটো জুবিন অসমৰ সম্পদ হয়, অসমৰ হৃদয়ৰ স্পন্দন হয়, আৰু তেওঁক আজি এনেধৰণে আপোনালোকে হীনমান্যতা মানে দি পেলাই তেওঁক আজি শেষকৃত্য কৰিবলৈ সোণাপুৰৰ সেই পুৰণি শ্মশানখনত আপোনালোকে তেওঁক শেষকৃত্য কৰিবলৈ ওলাইছে। বিপৰীতে নাজানো আপোনালোকে তেওঁৰ সমাধিস্থল ক'ত পাতিব। মই আকৌ কৈছোঁ, অসমৰ বিশেষকৈ যোৰহাট, শিৱসাগৰ, গুৱাহাটী এই 3খন ঠাইৰ ভিতৰত য'তেই নকৰক, এনেকুৱা ঠাইত কৰা হওক য'ত ইণ্ডিভিজুৱেল হওক, কোনো খিচিৰি যাতে নহয়। কাৰণ জুবিন খিচিৰি নহয়, জুবিন এটা সত্তা, অসমীয়া জাতিৰ স্পন্দন। এটা ইণ্ডিভিজুৱেল জেগাত তেওঁক সৎকাৰ কৰিব লাগিছিল। নাজানো আপোনালোকৰ বিবেক আৰু বুদ্ধিত কিয় ইমান হীনমান্যতা, দৰিদ্ৰতাই আপোনালোকৰ মানে বাহ লৈছে। যিমান পাৰে সোনকালে কেৱল জুবিন গাৰ্গৰ গোটেই এই কামটো সমাপন কৰি কেছটো ডিছমিছ কৰিব খুজিছে নেকি নাজানো। কিয় অসমৰ কি হ'ল মানে মই সুধিছোঁ। জুবিন গাৰ্গ অসমৰ হিয়াৰ আমঠু। সৰু প্ৰত্যেকখন গাঁৱৰ মানুহে জুবিন গাৰ্গক আজি সুঁৱৰিছে। নালাগে প্ৰত্যেকখন সৰু গাঁৱলৈ নিবলৈ, ডাঙৰ চহৰ কেইখনলৈকে, গোটেইকেইখনলৈকে নালাগে। অন্ততঃ যোৰহাট, শিৱসাগৰলৈ কিয় নিয়া হোৱা নাই? কিয় উৎপাত? কিয় 3 দিন নহওঁতেই দোকান বজাৰ খুলিবলৈ হিমন্ত বিশ্ব শৰ্মাই পাৰ্মিশ্যন দিছে? মই সুধিছোঁ, কাক আপুনি হুকুম দিছে? যি অসমীয়াৰ আৱেগ অনুভূতি আছে তেওঁলোকক কোৱাৰ প্ৰয়োজন নাই। খোল বুলি ক'লেও নুখোলে। আওপকীয়াকৈ আপুনি কাক আপুনি উৎসাহিত কৰিছে দোকান পোহাৰ খুলিবলৈ? বিদেশী বঙালী, বিহাৰী, মাৰোৱাৰী সোপাক আপুনি ঢাকন দিবলৈ কিয় চেষ্টা কৰিছে মহোদয়? জুবিন আমাৰ গৌৰৱ, আমাৰ আস্থা, আমাৰ শ্ৰদ্ধা, আমাৰ হৃদপিণ্ড।
হাৰ্ট অফ জুবিন বুলি কোৱা হয়। তেওঁৰ কাৰণে অন্ততঃ 3 দিন জুবিন গাৰ্গে এটা কথাত কৈ গৈছিলে কোনোবা এজনক, ভিডিঅ'টো আছে মোৰ তাত, ডিফাৰেন্স আছে। তই মৰিলে কেলা বোম্বেও বন্ধ নহয়, বেংগলো বন্ধ নহয়, একো বন্ধ নহয়, কিন্তু মই মৰিলে কেলা 7 দিন কেলা অসম বন্ধ হ'ব। কৈছে মই মৰিলে অসমৰ মানুহে এসপ্তাহ বন্ধ কৰিব, মানে তেওঁৰ পিছত শ্ৰদ্ধা নিবেদন কৰিব, মানুহে কান্দিব, সেই কথা তেওঁ কৈ গৈছিলে। তেওঁ যদিও এটা কথা কৈ গৈছিল মই মৰিলে মোৰ শৰীৰটো ব্ৰহ্মপুত্ৰত উটুৱাই দিয়াটো বিচাৰোঁ, কিন্তু তেওঁ এইটো কথাও কৈ গৈছে মোৰ শৰীৰটো শ্মশানলৈ যাব, মোৰ সকলো সম্পত্তি ৰাইজক দি থৈ যাম, কেৱল মোৰ শৰীৰটো যাব, চিতাখনহে মোৰ লগত যাব। এনে এজন উদাৰ প্ৰবৃত্তিৰ ব্যক্তিৰ লগত ইমান দৰিদ্ৰতা প্ৰায় আপোনালোকে ব্যৱহাৰবোৰ কৰি তেওঁক আমাৰ মাজৰ পৰা ইতিমধ্যেতো শেষ হ'লেই, অন্ততঃ শেষ কৃত কাৰ্যখিনি কৰাটো কৃপণালী নকৰিব বুলি অনুৰোধ জনাইছোঁ। এতিয়াও সময় আছে। নিজৰ খেয়াল খুচি মতে চৰকাৰী পক্ষই যাতে দায়িত্বসমূহ শেষ নকৰে, ৰাইজক যাতে আভুৱা ভাৰী সামৰি নথয়। ইতিমধ্যে বহু কথা শুনি আছোঁ, তেওঁলোক পুলিচৰ হাতলৈ যাব হেনো বোলে, যোৱা মানেই তেওঁলোক যে আচলতে বাচি গ'ল, সেয়াও এজন ৰিটায়াৰ্ডমেণ্ট APS অফিচাৰৰ বক্তব্যত শুনিছোঁ যে তাতো এটা ষড়যন্ত্ৰই আছে। আশা কৰোঁ আগত হৈ যোৱাবোৰৰ দৰে যেন অসমীয়া মানুহক আভুৱা নাভাৰে, কাৰণ জুবিন গাৰ্গ অসমৰ প্ৰাণ, সেইটো কথা আমি সকলোৱে জানো। জানি বুজিও জুবিন গাৰ্গৰ যেন নশ্বৰ শৰীৰটো ফটককৈ দাহন কৰি বিষয়টো সামৰিবলৈ চিন্তা নকৰে। জুবিন গাৰ্গ জন্মিলে মৃত্যু হয়, কিন্তু তেওঁৰ মৃত্যু হোৱাৰ সময় হোৱা নাছিল। যদিও তেওঁ শাৰীৰিক অসুস্থতা আছিল, কিন্তু তেওঁৰ মৃত্যু তেনে কোনো অসুস্থতাৰ কাৰণে হোৱা নাই। তেওঁক হত্যা কৰা হৈছে, তেওঁক হত্যা কৰোৱা হৈছে। লগত যোৱা সেইকেইজন মেনেজাৰ, যাক লৈ আজি বৌৱে, গৰিমা বাইদেৱে যিটো কৰিব নালাগিছিল, তেওঁ সন্দেহজনক ভিডিঅ'টো তেওঁ কৰোৱাইছে কোনোবাই নে তেওঁ নিজেই কৈছে নাজানো, এই সন্দেহজনক বক্তব্য তেওঁ ৰখাৰ প্ৰয়োজন নাছিল। যিসকলে এতিয়াও ক'ব খোজে মই ভিউচৰ কাৰণে কি বুলি কয়, মই কি হ'বলৈ কাৰণে এইবোৰ কৰিছোঁ, মোৰ গোটেই প্ৰফাইলটো চেক কৰক, মোৰ প্ৰফাইলটো চেক কৰক, মই কোন হওঁ বুজি পাব। কাৰোবালে ভয় কৰি সঁচা কথা নকম, কোনোবাই বেয়া পাব বুলি নহয়। কালিলৈকে মোক ভাল পাই থকা ব্যক্তিজনে আজি বেয়াও পাব পাৰে, তাত লৈ মোৰ কোনো খাতিৰ নাই। যিটো বিবেক আৰু বুদ্ধিয়ে সত্য বুলি বিচাৰি পাইছোঁ, নিৰপেক্ষভাৱেৰে নাম যাৰ ধৰ্ম, সেইটো মই প্ৰচাৰ আৰু প্ৰসাৰ কৰি গৈছোঁ। সমালোচনা কৰিছোঁ, কেতিয়াবা কাৰোবাক প্ৰশংসাও কৰিছোঁ যেতিয়া প্ৰশংসনীয় কাম কৰে, আৰু যেতিয়া জাতিদ্ৰোহী কাম কৰে তেওঁক মই সমালোচনাও কৰিছোঁ, সেয়াই মোৰ ধৰ্ম। গতিকে যাওক, কি ফালিবলৈ আছে আপোনালোকে ফালিব মোৰ ওপৰত। মোৰ প্ৰফাইলটো চেক কৰি ল'ব, ৰাইজৰ আৱেগ অনুভূতি, ৰাইজৰ ইচ্ছা আপোনালোকে বিচাৰ কৰি চাই ল'ব প্ৰথমে। ধন্যবাদ। আশা কৰোঁ জুবিন গাৰ্গৰ এই হত্যাকাণ্ডৰ উচিত বিচাৰ হওক। আমাক গোটেই বিষয়টোৱে বেবেৰিবাং কৰি ৰাখিছে। তেখেতৰ ইনচিডেণ্টটো হৈছিলে 18 তাৰিখে 2টা বজাত, আমি খবৰ পাইছোঁ 19 তাৰিখে প্ৰায় 3টা বজাৰ পিছত। প্ৰথমে ক'লে পেৰা ড্ৰাইভিং কিবা, তাৰপিছত ক'লে আৰু এটা কিবা ড্ৰাইভিং, ৰছী ছিগি সাগৰত পৰিছিল, পিছত ক'লে নাই নাও দি সাঁতুৰিবলৈ গৈছিল, পিছত ক'লে নাই তেওঁলোকে এনেকৈ কি সাঁতুৰিবলৈ যাওঁতে এনেকৈ হ'ল, কৈছে প্ৰথমবাৰ নাই হোৱা। সেইটো ভিডিঅ' বাৰু কেৱল মাত্ৰ পাইছোঁ, প্ৰথমবাৰ তেওঁ ঘূৰি আহিছে, যদিও আনকমফৰ্টেবল জেকেটটো আছিল। কিয় আনকমফৰ্টেবল জেকেট দিয়া হৈছিল? জুবিন গাৰ্গ কি লেলা গেলা নেকি? তেওঁৰ লগত ডক্টৰ কিয় নাছিল? তেওঁৰ লগত বডিগাৰ্ড স্পনচাৰ কিয় নাছিলে? তেওঁক এটা হলৌমূল অভাৰ চাইজ জেকেট কিয় পিন্ধাই দিয়া হৈছিল? উত্তৰ দিয়ক মোক। এই কোন তুমি? বাবুল চন্দ্ৰ শইকীয়া, মোৰ ওপৰত তুমি কেশৰ ভাবুকি দিবলৈ আহিছা? উত্তৰ দিয়া হিম্মত আছে যদি তোমাৰ। জুবিন গাৰ্গক হলৌমূল জেকেটটো পিন্ধাই দিয়াৰ আঁৰৰ ৰহস্য কি? জুবিন গাৰ্গ কি আপোনাৰ মোৰ নিচিনা হেৰাগেৰা মানুহ বুলি ভাবিছিলে নেকি? যাৰ সুৰত গোটেই অসমে সাৰ পায়, গোটেই অসমে জীয়াই থাকিবলৈ শিকে, তেওঁৰ লগত তেনেধৰণে আপোনালোকে লৰালি ধেমালি কিয় কৰিলে? আৰু প্ৰকাশ ঘটিছে যে সেইবাৰ একো হোৱা নাই, পিছৰবাৰহে তেওঁ খালী গাত হেনো বোলে গৈছিল, জেকেটটো আনকমফৰ্টেবল ফিল কৰি খুলি থৈ গৈছিল, আৰু তেওঁ সেইবাৰ হেনো বোলে
গৰিমা বাইদেউৰ সেইটো ভিডিঅ'তে শুনিছিলোঁ যে তেওঁ হেনো বোলে চিজাৰ হৈছিল, সেই এয়া বেমাৰটো হৈছিল আৰু তেতিয়াই তেওঁ তেনেকৈ গৈছিল। সেয়াও মিছা বুলি আহিল। মোৰ কথা হ'ল দ্বিতীয়বাৰ যিটো গৈছিল, এৱা হৈছিল বা নহৈছিল, চিজাৰ হৈছিল বা নহৈছিল, দ্বিতীয়বাৰ তেওঁ যিটো গৈছিল সেই ভিডিঅ'টো ক'ত, যিটোত তেওঁ পানীত ডুবি গৈছিল? ডুবি তেওঁ তললৈ গৈছিল নে ক'লৈ গৈছিল, বিচাৰিছিল নে কেনেকৈ পাইছিল নে কি হৈছিল, কেনেকৈ ফটককৈ মৰিলে, এই ভিডিঅ'বোৰ ভিজুৱেলবোৰ কিয় নাই? এইবোৰ অনুসন্ধান কৰিবলৈ আপোনালোকৰ সৎ সাহস হোৱা নাই? আৰু বহু কথা আছে। মুখ খুলি নল'ব বুলি জুবিন গাৰ্গে এষাৰ কথা কৈ গৈছিলে, আৰু জুবিন গাৰ্গে আৰু এষাৰ কথা কৈ গৈছিলে খুব কম দিনৰ ভিডিঅ' এটা আজ তক চেনেল বোধ কৰোঁ হিন্দী চেনেলত তেওঁ কৈ গৈছিলে, তেওঁ সাক্ষাৎকাৰ লৈছিলে। তেওঁ কৈছিলে মই পলিটিচিয়ান কেতিয়াও নহওঁ, কিন্তু অসম আৰু অসমীয়াৰ কাৰণে তেওঁ কৈছিলে মোক যদি এদিন CM-ৰ পদটো দিয়া হয়, মানে এমাহৰ কাৰণে, তাক তেওঁ সুধিছিল তুমি কি কৰিবা? সি কৈছে মই হালিয়া বদলাই দিম, চেঞ্জ কৰি দিম, অল ৱাৰ কাৰাপ্টেড, মই সকলোবোৰ কাৰাপ্টেডক সলনি কৰি দিলোহেঁতেন, গোটেই অসমক এটা উদিত সুৰুজ নতুন অসম হিচাপে তেওঁ সৃষ্টি কৰিলেহেঁতেন। এয়া জুবিন গাৰ্গৰ বক্তব্য। আপোনালোকে শুনিছেনে নাই সেইবোৰ কথা? মোৰ সন্দেহ আছে জুবিন গাৰ্গে যদি তেনে এটা ষ্টেপ মুকলিকৈ যদি তেওঁ বক্তব্য কেতিয়াবা ক'লেহেঁতেন, তেতিয়াহ'লে হয়তো নেপালৰ দৰে অসমতো চৰকাৰ সলনি হৈ গ'লহেঁতেন, ভ্ৰষ্টাচাৰ চৰকাৰ সলনি হৈ গ'লহেঁতেন, আৰু সেইবিলাকৰো ক'ৰবাত গোন্ধ আছে নেকি জুবিন গাৰ্গৰ মৃত্যুত? সাহস আছে যদি সমালোচনা কৰক, প্ৰত্যুত্তৰ দিয়ক। মোৰ বাক স্বাধীনতা আছে, মই এজন অসমীয়া, মোৰ অসমৰ কাৰণে কথা কোৱাৰ মোৰ অধিকাৰ আছে, আৰু এইবোৰ লো পইণ্টৰ ওপৰত মই মোৰ বক্তব্য প্ৰকাশ কৰিছোঁ। হিম্মত আছে যদি আপোনালোকে কোনোবাই তৰ্ক কৰক এই বিষয়ত। সাহস আছেনে, নে কাৰোবাৰ জোতা চেলেকি জীৱন পাৰ কৰিব আপোনালোকে? জুবিন গাৰ্গৰ এয়া সাধাৰণ মৃত্যু নহয়, তেওঁক হত্যা কৰা হৈছে। শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা আচলতে তেওঁলোকক ব্যৱহাৰ কৰা হৈছে। তেওঁলোকক কোনে হুকুম দিছিল, কোনে ব্যৱহাৰ কৰিছিল? সাহস আছে অনুসন্ধান কৰিবলৈ? শ্যাম কানু মহন্তই বা সিদ্ধাৰ্থ শৰ্মাই কিয় হত্যা কৰিছিল? উত্তৰ লাগে, প্ৰশ্ন কৰক। কি কেনেকৈ জুবিন গাৰ্গৰ মৃত্যু হ'ল?